নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। গোলাঘাটত আজি দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যৱসায়িক দিন দুপৰতে ডিঙি কাটি হত্যা কৰা হৈছে আৰু এই ঘটনাৰ পাছতে হত্যাকাৰীয়ে থানাত গৈ আত্মসমৰ্পণ কৰা বুলিও জানিব পৰা গৈছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ। গোলাঘাটত সংঘটিত হৈছে দিন দুপৰতে এক চাঞ্চল্যকৰ হত্যাৰ ঘটনা। এগৰাকী মাংস ব্যৱসায়িক ডিঙি কাটি হত্যা কৰা হৈছে। আছু খান নামৰ ব্যৱসায়ী গৰাকী ডিঙি কাটি গোলাঘাট চহৰৰ মাজমজিয়াতে হত্যা কৰা হৈছে। এখন কুকুৰা দোকানত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এখন মাংসৰ দোকানত আছিলে আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছে। মইনা নামৰ এজন যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই যুৱকগৰাকীয়ে গোলাঘাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে। কিন্তু এই ঘটনাক লৈ সমগ্ৰ গোলাঘাট জিলাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম। গোলাঘাটৰ শান্তিপুৰত এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক প্ৰথমৰ পৰা প্লে কৰি দেখুৱাম। আপোনালোকক এই দৃশ্য দেখিবলৈ পোৱা গৈছে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে এক উত্তপ্ত পৰিৱেশৰ সূচনা হয়। নিহত যুৱকগৰাকী আছু খান আৰু আছু খানৰ পৰিয়ালৰ লোকসকল এইদৰে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু এই কুকুৰাৰ মাংসৰ দোকানখনতে এই ঘটনা সংঘটিত হৈছে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়, কিন্তু যুৱকগৰাকীক এই ব্ৰইলাৰ দোকানখনতে, এই ব্ৰইলাৰ পইণ্ট যিখন দোকান আছে 786 ব্ৰইলাৰ পইণ্ট, তাতেই এই যুৱকগৰাকীক, আছু খান নামৰ যুৱকগৰাকীক ডিঙি কাটি দিনৰ পোহৰতে হত্যাকাণ্ড সংঘটিত কৰা হৈছে। আৰু গোলাঘাটৰ শান্তিপুৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছৰ দৃশ্যাংশ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটত। কিছু মুহূৰ্তৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে। যুৱকগৰাকীক দিনৰ পোহৰত 786 এই যি ব্ৰইলাৰ পইণ্ট আছিলে তাতে এই যুৱকগৰাকী কৰ্মৰত হৈ আছিলে, আছু খান বুলি জানিব পৰা গৈছে। আৰু এই যুৱকগৰাকীক তাতে ডিঙি কাটি হত্যা কৰা হৈছে। আৰু তাৰ পাছতেই এই ঘটনাৰ লগত জড়িত হৈ থকা এজন যুৱকে আত্মসমৰ্পণ কৰা বুলিও জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ গোলাঘাট চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো দিনৰ পোহৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কিন্তু কি কাৰণত এই ঘটনা সংঘটিত হৈছে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে বৰ্তমান সময়তো তদন্ত চলাই আছে। আমাৰ লগত কিছু মন্তব্য আহি পৰিছে, মন্তব্য প্ৰথমতে দেখুৱাই লৈছো। কেতিয়া গম পালে? কেতিয়া গম পালে? কেতিয়া গম পালে? মানে কোনে কৰিব পাৰে এইটো? কাগজ লাগিছিল, কাজিয়া লাগিছিল, আগত কাজিয়া হৈছিলে, তেওঁলোকে জানে নহয়। ধৰিয়ে নগৰ এৰেষ্ট কৰি। নামটো কি? আপোনাৰ কি হয়? মোৰ ভাইটি হয় আছু খান। টকা পইচা লুটি ডিঙি হালাল টকা দিন দুপৰত অসমত এনেকা গোলাঘাটত দিন দুপৰত মানুহ কাটিছে। মৰাটো নাই দেখা, দাখন লৈ যোৱাই দেখিছো। এই ইয়াৰ দোকানৰ ল'ৰাটোৱে, আৰু বাকী একো দেখা নাই। মইনা বুলি জানো আৰু এইফালে যোৱাহে দেখিছো, আৰু বাকী একো এইফালে যোৱা, এইফালে জাষ্ট যোৱাহে দেখিছো। ইউচুফ নেকি? অৰিজিনেল নামটো ইউচুফ আলি হ'ব। এই ব্ৰইলাৰ কাটে, হয় ব্ৰইলাৰ হয়। আৰু আমি মন্তব্য দেখুৱাইছো। ব্ৰইলাৰৰ এখন দোকানত কৰ্মৰত হৈ আছিলে গোলাঘাট চহৰত এই ঘটনা সংঘটিত হৈছে। যুৱকগৰাকীক এগৰাকী যুৱকে প্ৰৱেশ কৰিলে আৰু তাৰ পাছত ডিঙি কাটি হত্যা কৰা বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ ঘটনা দিনৰ পোহৰত গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত হৈছে। আৰু তাৰ পাছৰ দৃশ্যাংশ অতিকৈ হৃদয় বিদাৰক। যিগৰাকী যুৱকৰ মৃত্যু হৈছে তেওঁৰ আত্মীয়সকল এইদৰে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। দিনৰ পোহৰত ডিঙি কাটি আছু খান নামৰ এগৰাকী যুৱকক হত্যা কৰা হৈছে। আৰু বৰ্তমান সময়ত সমগ্ৰ ঘটনাৰ লগত জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে মইনা নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে, যিগৰাকী ইতিমধ্যে আত্মসমৰ্পণ কৰিছে বুলিও জানিব পৰা গৈছে। ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এইখন ব্ৰইলাৰ দোকানতে এই ঘটনা সংঘটিত হৈছে। প্ৰথমতে প্ৰৱেশ কৰিছিলে আৰু তাৰ পিছত ডিঙি কাটি হত্যা কৰা হৈছে
786 যিটো ব্ৰইলাৰ পইণ্ট আমি আপোনালোকক দেখুৱাই আছো গোলাঘাটত থকা তাতে এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এই যুৱকগৰাকীৰ মৃত্যু হোৱা যুৱকগৰাকীৰ পৰিয়ালৰ লোকসকলে এইদৰে শোকত ভাগি পৰিছে হয়তো পুৰণি তেওঁলোকৰ মাজত কোনো সংঘাত আছিল আৰু সংঘাতৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো মন্তব্য পুনৰবাৰ আপোনালোকলৈ আগবঢ়াইছো কেতিয়া গম পালে কেতিয়া গম পালে কেতিয়া গম হা মানে কোনে কৰিব পাৰে এইটো কাগজ লাগিছিল কাজিয়া লাগিছিল আগত কাজিয়া হৈছিলে তেওঁলোকে জানে নহয় ধৰিয়ে নগৰ এৰেষ্ট কৰি নামটো কি আপোনাৰ কি হয় মোৰ ভাইটি হয় আছু খান টকা পইচা লুটি ডিঙি হালাল টকা দিন দিব অসমত এনেকা গোলাঘাটত দিন দুপৰত মানুহ কাটিছে নাই মৰাটো নাই দেখা দাখন লৈ যোৱাই দেখিছো এই ইয়াৰ দোকানৰ ল'ৰাটোৱে আৰু বাকী একো দেখা নাই মইনা বুলি জানো আৰু গুলুম নে কি কিবা গুলুম বুলি এনে মাতা হয় তুমিও দেখিছিলা নেকি হয় দাখন লৈ যোৱাহে দেখিছো কোনফালে গ'ল এইফালে যোৱাহে দেখিছো আৰু বাকী একো এইফালে যোৱা এইফালে জাষ্ট যোৱাহে দেখিছো ইউচুফ নেকি অৰিজিনেল নামটো ইউচুফ আলি হ'ব এই ব্ৰইলাৰ কাটে হয় ব্ৰইলাৰ হয় আৰু আমি আপোনালোকৰ মন্তব্য দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা গোলাঘাটৰ শান্তিপুৰত দিনৰ পোহৰত এখন দোকানত এজন যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছত আছু খান নামৰ ব্যৱসায়ী গৰাকীক ডিঙি কাটি হত্যা কৰিছে গোলাঘাট চহৰত দিন দুপৰতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছত সকলো আচৰিত হৈ পৰিছে এগৰাকী যুৱকৰ হাতত মইনা নামৰ এগৰাকী যুৱকৰ হাতত দা থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে এই কথা উল্লেখ কৰিছে ইতিমধ্যে যিমান দূৰ আমাৰ হাতলৈ প্ৰাথমিক তথ্য আহি পৰিছে যুৱকগৰাকীয়ে আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে কিন্তু এইখন অসমতেই এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোলাঘাট চহৰৰ দৃশ্যাংশ দেখুৱাইছো এইখন হৈছে ব্ৰইলাৰ দোকান তাত কৰ্মৰত আছিলে আছু খান নামৰ যুৱকগৰাকীক তেতিয়াই হঠাৎ এগৰাকী যুৱকে প্ৰৱেশ কৰিছে আৰু ডিঙি কাটি দাৰে ঘপিয়াই এই যুৱকগৰাকীক হত্যা কৰা বুলি জানিব পৰা গৈছে জঘন্য ঘটনা এই নিৰ্মম অতিকৈ দুখজনক ঘটনা সংঘটিত হৈছে আৰু ঘটনা সংঘটিত হোৱাৰ পাছত তেখেতৰ যিসকল পৰিয়ালৰ লোক আছিলে তেওঁলোক এইদৰে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে পুৰণি কোনো ধৰণৰ তেওঁলোকৰ মাজত হয়তো মত বিভেদ আছিলে তাৰ বাবে এই ঘটনা সংঘটিত হ'ব পাৰে এনেকুৱা ধাৰণা কৰা হৈছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে কিন্তু হত্যাকাৰী যিগৰাকী যুৱকৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে সেই যুৱকগৰাকীয়ে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই হয়তো আৰক্ষীৰ তদন্তৰ পাছত আৰক্ষীয়ে কি তথ্য প্ৰকাশ কৰে তাৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু গোলাঘাট চহৰৰ শান্তিনগৰত দিন দুপৰত যি ঘটনা সংঘটিত হ'ল এই ঘটনাই এতিয়া ৰাজ্য কঁপাই গৈছে 786 এইখন ব্ৰইলাৰ পইণ্টতে এই ঘটনা সংঘটিত হৈছে য'ত ডিঙি কাটি এগৰাকী যুৱকক হত্যা কৰা হৈছে আৰু যুৱকগৰাকীৰ নাম আছু খান বুলি মৃত্যু হোৱা যুৱকগৰাকীৰ নাম আছু খান বুলি জানিব পৰা গৈছে কেতিয়া গম পালে কেতিয়া গম পালে কেতিয়া গম হা মানে কোনে কৰিব পাৰে এইটো কাগজ লাগিছিল কাজিয়া লাগিছিল আগত কাজিয়া হৈছিলে তেওঁলোকে জানে নহয় ধৰিয়ে নগৰ এৰেষ্ট কৰি নামটো কি আপোনাৰ কি হয় মোৰ ভাইটি হয় আছু খান টকা পইচা লুটি ডিঙি হালাল টকা দিন দিব অসমত এনেকা গোলাঘাটত দিন দুপৰত মানুহ কাটিছে নাই মৰাটো নাই দেখা দাখন লৈ যোৱাই দেখিছো এই ইয়াৰ দোকানৰ ল'ৰাটোৱে আৰু বাকী একো দেখা নাই মইনা বুলি জানো আৰু গুলুম নে কি কিবা গুলুম বুলি এনে মাতা হয় তুমিও দেখিছিলা নেকি হয় দাখন লৈ যোৱাহে দেখিছো কোনফালে গ'ল এইফালে যোৱাহে দেখিছো আৰু বাকী একো এইফালে যোৱা এইফালে জাষ্ট যোৱাহে দেখিছো ইউচুফ নেকি অৰিজিনেল নামটো ইউচুফ আলি হ'ব এই ব্ৰইলাৰ কাটে হয় ব্ৰইলাৰ হয়
এই মাত্ৰ ল'ৰাটো কৈছে কেতিয়া গম পালে ভবিয়া যে ডিঙি অ বাইদেউ কেতিয়া গম পালে কেতিয়া গম এই মাত্ৰ গম পাইছো হা খবৰ দিছো দৌৰি আহিছো মানে কোনে কৰিব পাৰে এইটো কোনে কৰিব পাৰে খিনি আপোনাক নিউজ কৰিছিলে কাগজ লাগিছিল কাজিয়া লাগিছিল আগত কাজিয়া হৈছিলে তেওঁলোকে জানে নহয় খিনি ধৰি এনেকৈ ৰেষ্ট কৰি নামটো কি আপোনাৰ কি হয় মোৰ ভাইটি হয় আচু খান টকা পইচা লুটি ডিঙি হালাত টকা দিন দিব অসমত এনেকা গোলাঘাটত দিন দুপৰত মানুহ কাটিছে নাই মৰাটো নাই দেখা দাখন লৈ যোৱাই দেখিছো এই ইয়াৰ দোকানৰ ল'ৰাটোৱে আৰু বাকী একো দেখা নাই হা মইনা বুলি জানো আৰু গুলুম নে কি কিবা অঁ গুলুং বুলি এনে মাতা হয় তুমিও দেখিছিলা নেকি হয় দাখন লৈ যোৱাহে দেখিছোঁ কোনফালে গ'ল এইফালে যোৱাহে দেখিছো আৰু বাকী একো এইফালে যোৱা কোনফালে এইফালে জাষ্ট যোৱাহে দেখিছোঁ ইউচুফ নেকি অৰিজিনেল নামটো ইউচুফ আলি যাব এই ব্ৰইলাৰ কাটে হয় ব্ৰইলাৰ হয় এই জনক কথা